বিশ্ববিদ্যালয়ত পঢ়া নাছিলে, কিন্তু ভগৱন্তৰ নাম লওঁতে লওঁতে আগতে সিদ্ধান্ত দিছে তেওঁ অবাধ মানে গতি লাভ কৰিছে। সেইকাৰণে আমি কপিলৰ যোগেদি মাতৃ দেৱহতীক একাকীবিধ ভক্তি সগুণ ভক্তি দেখুৱাইছে, তাৰে 9বিধ শ্ৰেষ্ঠ দেখুৱাইছে, নিগুণ ভক্তি এবিধ দেখুৱাইছে। এই কথাখিনি পাতিবলৈ বহুত থাকিলে, প্ৰহ্লাদৰ চৰিত্ৰৰ কথাও থাকিলেই, সময় ইফালে হৈও আহিছে। গতিকে এই 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ দেখুৱাইছে। কিন্তু আমাৰ প্ৰভুজনাই যিকেইটা প্ৰশ্ন কৰিছিলে তাৰ মাজতো আমাৰ গতি লাভ কৰিছে। কেনেকৈ গতি লাভ কৰিছে? নামতে কৰিলে হৰি কীৰ্তন তৰতি পৰিশিদে শ্ৰৱণত লভিলা মুকুতি। এ ৰাম প্ৰহ্লাদে স্মৰণ ভক্তি ভৈলা পাৰিষদ অম্বৰীষে পাইলে গতি সেবি হৰি পদ। ইন্দ্ৰবিন্দয় অচিলন্ত কৃষ্ণৰ চৰণত অকুৰে বন্দনা ভক্তি ভৈলা মাধৱত। বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা। কৃষ্ণ সমে কৰিলন্ত অজুৰে সহিত এহি নৱবিধ ভক্তি ভৈলা বিদিত। গতিকে পৰীক্ষিত ৰজাই শ্ৰৱণ কীৰ্তন শ্ৰৱণৰ দ্বাৰাই গতি লাভ কৰিছে, নাৰদে কীৰ্তন কৰি গতি লাভ কৰিছে, বলি ৰজাই ব্ৰাহ্মণক আত্মনিবেদন কৰিছে, উদ্ধৱে দাস্যভাৱে অৰ্জুনে সখিত কৃষ্ণৰ লগত সখি পাতি তেওঁ গতি লাভ কৰিছে। গতিকে সেইকাৰণে এই 9বিধ ভক্তিৰ ভিতৰত তাৰ মাজত কিন্তু একেবাৰে উজু দিছে শ্ৰৱণ কীৰ্তন। আমি সাধুলৈ কিয় আহিব লাগে? আমিতো ঘৰত থাকিলে হয়। গতিকে আমি কৃষ্ণই উদ্ধৱক সুধিছে, উদ্ধৱে কৃষ্ণক সুধিছে যে মই 4 বেদ 14 শাস্ত্ৰ জ্ঞান বিজ্ঞান তৰং ৰহস্য সন্ন্যাস বধ সমস্ততে সিদ্ধ হলো, নহ'বনে ভকতি, নেপামনে তোমাক? তেতিয়া কৃষ্ণই কি বুলি কৈছে? মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে যেবে শাস্ত্ৰ হবে জানে 4 বেদ কৰিবে নপাৱে মুত তথাপি ভকতি নলয় নৰে যাবে সন্তৰ সংগতি। যদি আপোনালোকে যদি কীৰ্তন দশম ভোগা ৰত্নাৱলী যদি কণ্ঠগত কৰি ৰাখে, আনক কৈ যদি আছে, তেতিয়াহ'লে আপোনালোক কি হ'ব? জ্ঞানীয়ে হ'ব। জ্ঞানে কৰ্মে তাৰিতে নাপাৱে ভকতি নোপজে যাৱে। যেতিয়ালৈকে ভক্তি নহ'ব তেতিয়ালৈকে আপোনালোক জ্ঞানীয়ে হ'ব। সেইকাৰণে আমি সাধুলৈ আহি আমি এই মায়াবিলাক, মায়ানো কি? কিছু গুণৰ সমষ্টি। শাস্ত্ৰত কৈছে দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ হিংসা আশা কামনা হত বিবেচাৰ এহি কুল গোট পুত্ৰ জানিবা মায়া। এইকেইটা ক'ত থাকে? মনৰ লগত থাকে। এহি কুলজন তৰিবে নোৱাৰে লোকে এহিকে কাৰণ। যাৰ মনত এইকেইটা গুণ আছে তেওঁ সাধুলৈ আহিব নোৱাৰে। সদায় পৰচৰ্চাত
সদায় আত্মনিয়োগ কৰি থাকে। সেইকাৰণে তেওঁ পূৰ্বজন্মত আমি কিছু পুণ্য থাকিব লাগিব। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰতে নাম নাহে তাহাৰ মুখত। গতিকে তেওঁ যদি জন্মে জন্মে যদি পাপ কৰ্ম কৰি আছে, তেওঁ কেতিয়াও সাধুলৈ বা তেওঁ মুখলৈ ঈশ্বৰ নাম নাহে। সেইকাৰণে কৈছে সাধুৰ সংগ্ৰহ নাহিকে প্ৰবন্ধ, সিটো পাতকি নাই ভকতিৰ গন্ধ। গতিকে তেওঁ ভকতি গন্ধ নাপায়। সেইকাৰণে কিন্তু ভাগৱতে এটা সিদ্ধান্ত দিছে আমাক, কপিলৰ যোগেদি মাতৃ দেৱহূতিক ভকতি তিনি প্ৰকাৰ দেখুৱাইছে। সাতটি দেখুৱাইছে ৰাজসিক আৰু তামসিক। এতিয়া ৰাজসিক ভক্তি হৈছে যিবিলাক তাৰমানে ধন টকা পইচা ঐশ্বৰ্য লাভ কৰিবলৈ যি ভক্তি কৰা হয়, সেই হৈছে ভক্তিক ৰাজসিক ভক্তি বুলি কোৱা হয়। তামসিক ভক্তি হৈছে আনৰ হিংসা ক্ৰোধত বশৱৰ্তী হৈ, তাৰমানে কি কৈছিলে দৈত্যসকলে যেনেকৈ বৰ লয় যে মোক এটা বৰ দিয়াচোন, মই আমুকক বধ কৰিবৰ কাৰণে, সেইটো হৈছে তামসিক ভক্তি। আনক হিংসা কৰিবৰ কাৰণে যি ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰা হয়, সেইটো তামসিক ভক্তি দেখুৱাইছে। সাত্বিক ভক্তি হৈছে কি যে কোনো প্ৰকাৰে শৰণ ভজন যাতে ভ্ৰষ্ট নহয়, ৰক্ষা কৰি ঈশ্বৰৰ চৰণত সেৱা কৰিব পাৰে অহৰ্নিশে, সেই হৈছে সাত্বিক ভক্তি। গতিকে আমি এই সুদৃঢ় বিশ্বাসে শৰণ ল'ব লাগিব, ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব। শৰণ নল'লে জানা জীৱন নিষ্ফল, দান দেই যিটো সিটো এৰাগত জল, গুৰু সেৱা নকৰিলে চণ্ডালতো ধিক, অন্য দেৱ চৰ্চাদ্ৰব্যে বিস্তাৰ হৰি, কৃষ্ণে কেহি দ্ৰব্য কদাচিতে নলয়, মিছাতে কষ্ট বধ কৰি অপযন্ত, এনেকৈ দি আছে। গতিকে শৰণ নোলোৱা মানুহজনক কি বুলি কৈছে? এৰাগত জল বুলি কৈছে। সেইকাৰণে আমাৰ শৰণ ল'ব লাগে। বহুতে শৰণ লয় কিন্তু ভজন নলয়। ভজনটো ল'লে বোলে বহুত নিয়ম কৰিব লাগে, সেইকাৰণে ভজন নলয়। গতিকে শৰণ ল'লে যেনে তেনে চলিব পাৰে। শৰণত তিনি প্ৰকাৰ দেখুৱাইছে, এতিয়া ক'লে বেয়াই, কিছুমানে বেয়াই পায় শুনিলে, আমাৰ ভকতসকলৰ কাৰণে নহয় বাৰু। কাৰণ তিনি প্ৰকাৰ দেখাইছে, বিৰাল শৰণ, মকৰ শৰণ আৰু কশ্য শৰণ। কাছৰ শৰণ, কশ্য মানে কাছৰ, কাছৰে বালিতে কণী পাৰি বালিতে থাকি বহুত দূৰৰ পৰা ই অমিত দৃষ্টি নিক্ষেপ কৰে। যথা সময়ত পোৱালি জন্ম হয়, তাৰপিছত নিজে নিজে বাগৰি ফুৰে। আমাৰো ঠিক, মই এই কথাখিনি অলপ কাহিনীটো অলপ দীঘল হ'বগৈ, নাযাওঁগৈ তালৈ। গতিকে আমিও ঠিক মকৰ শৰণ বুলি কৈছে, বান্দৰ শৰণ। তাৰমানে বান্দৰ শৰণটো হৈছে, চমুকে কৈছোঁ, যেনেকৈ বান্দৰে যেনেকৈ পোৱালিটোৱে যেনেকৈ মাকৰ কোচত যেতিয়া খামুচ মাৰি ধৰে, ইডাল গছৰ পৰা সিডাল গছলৈ যেতিয়া জঁপিয়াই থাকিলেও ই কেতিয়াও সলকি নপৰে মাকৰ কোচৰ পৰা। ঠিক আমি যিমান দুখ কষ্ট মাজেদিও এই সংসাৰত অতিক্ৰম কৰাৰ পিছতো যাতে আমি শৰণভ্ৰষ্ট নহয়, তাৰ বাবে আমি নীতি নিয়মৰ মাজেদি থাকি তেতিয়া ঈশ্বৰ সেৱা গুৰু সেৱা কৰিব লাগিব। সেইটো হৈছে মকৰ শৰণ। বিৰাল শৰণটো হৈছে মেকুৰী শৰণ। তাৰমানে এতিয়া বুজালে অলপ বেয়াও লাগিব, মেকুৰী শৰণটো অলপ বেলেগলৈ লাগিব। গতিকে সেইকাৰণে আমি এইখিনি কথাবোৰ আগনবঢ়াওঁ। যথা সময়ত যদি সময় হয় তেতিয়া অলপ দীঘলকৈ অকণমান বহলকৈ আমি
কিছু কথা আমাৰ জানিবলগীয়াও আছে বাৰু। গতিকে সময় বহুত কম আৰু ইতিমধ্যে আপোনালোকৰ 10:30 বাজিলে নহয়, 10:30 বাজিলে। ইফালে আমাৰ প্ৰভুজনে ইংগিত দিয়ে আছে আৰু ভগৱন্ত যেতিয়া যাবগৈ সেইটো উৎসৱেই গম পাইছিলে। এতিয়া সোনকালে যাব লাগে বুলি আমাৰ প্ৰভুজনাই যে ভাগত মানে মই গম পাইছোঁ ইংগিত নহয় মই এই কথাটোতে ইংগিতটোতে গম পাইছোঁ। তাৰমানে আমি একে মানে হৈ পৰিছোঁ বুলি ভাবিছোঁ আৰু তেওঁৰ মনোভাৱখিনি আমিও বুজি পাইছোঁ বুলি ভাবিছোঁ। সেইকাৰণে কৃপালু বাপ্পানৰ বাৰণতী সমস্ত যে আমি এই ভক্তি সাধন কৰিবলৈ যাওঁতে একেবাৰে চমুকৈ কৰিবলৈ হ'লে আমাৰ পূৰ্বৰ কৰ্মফলৰ দ্বাৰাহে আমি ইয়াত ভোগ কৰিব পাৰিম, চবেই নোৱাৰে। গতিকে সেই কৰ্ম আমি কৰিবলৈ হ'লে আমি যেনেকৈ যোৱা বছৰ খেতি কৰা ধানহে আমি খাই আছোঁ, ঠিক আমি অহা বছৰ পুণ্যখিনিয়ে এতিয়া খাই আছোঁ। আকৌ যদি আমি বাকী বছৰ খাবলৈ হয় এই বছৰ আমি কি কৰিব লাগিব? খেতি কৰিব লাগিব। গতিকে এই বছৰ যিখিনি খেতি কৰিছোঁ কেতিয়া খামগৈ? অহা বছৰ খাম। গতিকে সেইকাৰণে আমি যদি অহা বছৰ আমাৰ পুণ্যখিনি লাগে, ভোগ লাগে, তেতিয়াহ'লে এই বছৰ আমি খেতি কৰিব লাগিব। সেইকাৰণে আমাক শাস্ত্ৰই দিছে কুমাৰৰ কালতে ভাগৱত ধৰ্ম ল'বলৈ কৈছে। প্ৰহ্লাদৰ যোগেদি আই মাতৃসকলক দেখুৱাইছে যে প্ৰহ্লাদে কেনেকৈনো ভক্তি জ্ঞান লাভ কৰিব পাৰিলে। কাৰণ তেওঁ মাতৃ গৰ্ভত থাকোঁতে নাৰদৰ সান্নিধ্য পালে। গতিকে সেই সান্নিধ্য পাবলৈ হ'লে, সেই আশ্ৰম খুলিবলৈ হ'লে আমি ঘৰতে আশ্ৰম খুলিব লাগিব। ভকত বৈষ্ণৱ আহিলে কি কৰিব লাগিব? আমি সেৱা সৎকাৰ কৰিব লাগিব। আমি কি কৰিব লাগিব? আমাৰ উজনি আৰু নামনি বিভাগ দেখি আছোঁ। মই অসমৰ বিভিন্ন জিলাত, প্ৰতিখন জিলাতে মই বুলি ক'লে অহংকাৰ, আমি প্ৰতিখন জিলাতে আমি নাম গাইছোঁগৈ, প্ৰতিখন জিলাতে ব্যাখ্যা কৰিছোঁগৈ। আমি ইউটিউব, আমাৰ মোবাইলৰ ইউটিউবৰ প্ৰশান্ত বৰা বুলি এটা আছে, তাতে চালেই গম পাব। কিন্তু আমি এটা কথা, এই উজনি আৰু নামনিৰ মাজত এটা পাৰ্থক্য আমি দেখা পাই আছোঁ। কিন্তু এই নামনি ভাগো নহয়, কিন্তু আমাৰ নামনি ফালে গ'লে কি হ'ব? বহুত দূৰৰ পৰা আমাৰ ভকতসকলক দেখাৰ লগে লগে আদৰি আনি চৰণ ধুৱায়। কিন্তু আমাৰ নামনিসকলে কি কৰে? চৰণ ধুৱাব নালাগে, পাতিহে দিব। আপোনালোকে লক্ষ্য কৰিব, আমাৰ পাতিহে দিয়ে। চৰণত কোন আছে? আখিত আদিত্য নাকে অচিনি কুমাৰ জিভা তব ৰুণ বাক্য বগ্নিৰ সঞ্চাৰ কণে দিখ চমে বায়ু ভোজে ইন্দ্ৰ থিতি পদে বিষ্ণু গুহে মিত্য লিংগে প্ৰজাপতি। পদত কোন আছে? বিষ্ণু আছে। সেইকাৰণে ভৰিত চৰণত ভগৱন্ত আছে। সেইকাৰণে ভকতজনক ভৰি ধুৱাই সেৱা কৰিব লাগে, চৰণ চুব লাগে। সেইকাৰণে পাদ্য আৰু আধ্য, যেতিয়া আমাৰ ভৰি ধোৱা পানী পাদ্য হয় নহয়, আধ্য আমাৰ মুখ ধোৱা। গতিকে এই দুটা বস্তু আমাৰ ঘৰত গৃহত ৰাখিব লাগে। ভকতজন যেতিয়া আহিব মুখখন ধুব আৰু ভৰিকেইটাও ধুব। গতিকে মুখ ধোৱা পানীয়ে ভৰি নুধুৱে বা ভৰি ধোৱা পানীয়ে মুখত কেতিয়াও নুধুৱে। গতিকে এইকেইটা আমি যদি কৰি যাওঁ, ভক্তি গৃহস্থ ধৰ্ম পালন কৰিবলৈ যাওঁতে আমি এইখিনি আমি কৰি যাব লাগিব। ভকতজন অহাৰ লগে লগে সেৱা সৎকাৰ কৰি আমি তেওঁৰ চৰণত সেৱা কৰি প্ৰাৰ্থনা জনাব লাগিব। তেওঁৰ কথা আমি কি ল'ব লাগিব? তেওঁ ঈশ্বৰৰ জ্ঞান ল'ব লাগিব। তেওঁৰ পৰা আমি কিছু গ্ৰাম্য কথা নেপাতি ভকতজনক একান্ত ঈশ্বৰৰ কথা আমি তেওঁৰ মুখেদি শুনিব লাগিব। আমি
পোনপটীয়াকৈ আমাক এই পঞ্চযজ্ঞ দ্বিতীয় স্কন্ধত আমি দেখুৱাইছে পঞ্চযজ্ঞ আমাক কৰিবলৈ কোৱা নাই পঞ্চযজ্ঞ নকৰিলেও হয় কিন্তু যদি মুকুন্দ চৰণত শৰণ লয় কিন্তু আমাৰ পঞ্চযজ্ঞ নিত হৈ থাকে কেনেকৈ হয় আমি ধৰিব পাৰোঁ যেতিয়া আমি উঠি বিচনাৰ পৰা উঠি বিচনাতে আমি সাৰ পৰাৰ লগে লগে ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে হে প্ৰভু তুমি যে মোক সাৰ পুৱাই দিলা নোপোৱাটো তেওঁতো আমি খায়ে নাপাওঁ তেতিয়াই ভগৱন্তক প্ৰাৰ্থনা জনাব লাগে বিচনাতে সেইটো ব্ৰহ্মযজ্ঞ আমি ধৰিব পাৰোঁ বিচনাৰ পৰা নামি আমি গুৰু সেৱা গা পা ধুই যেতিয়া গুৰু সেৱা কৰিম সেই হৈছে কৃষ্ণদেৱ কৃষ্ণ একদেৱ তাৰমানে দেৱযজ্ঞত আমি ধৰিব পাৰোঁ গুৰু সেৱা কৰি আহি আমি পিতৃ মাতৃক সেৱা কৰিব লাগে তেতিয়া সেইটো পিতৃযজ্ঞ ঘৰলৈ অহা আলহী অতিথিক আমি সেৱা সৎকাৰ কৰিব লাগে সেইটো নিজযজ্ঞ পৰে ভোটযজ্ঞ আমি এইটোৱে ধৰিব পাৰোঁ গৰু ছাগলী এইবিলাকক আমি দানা পানী দিয়া চৰাই চিৰিকটিক আমি আহাৰ পানী দিয়া এইটো হৈছে ভোটযজ্ঞ গতিকে আমাৰ নিত হৈ থাকে এই যোগেদি আমি ভক্তি লাভ কৰিব পাৰোঁ সেইকাৰণে কৃষ্ণই কি দেখুৱাইছে কৃষ্ণই নিজে এইখিনি কৰ্ম কৰি দেখুৱাইছে আমাক 16,108 গৰাকী ভাইজা কৃষ্ণই বিবাহ কৰাই তেওঁৰ দ্বাৰকাত আছে আৰু সেই কথাটোকে নাৰদে ইমান ভাইজাৰ লগত কেনেকৈ সংসাৰ কৰিছে এই কথাটো চাবৰ কাৰণে নাৰদে তেওঁ দ্বাৰকালৈ গৈছে তেতিয়া দ্বাৰকাত কি দেখিছেগে তেওঁ বিভিন্ন ঋষিসকল বিভিন্ন প্ৰতি 16,108টা ভৱন দেখিছে একেবাৰে সবাতোতকৈ ডাঙৰ ভৱনটো হৈছে ৰুক্মিণী ভৱন আৰু সেইটো হৈছে সৌন্দৰ্য কিন্তু প্ৰতি ভৱনতে কৃষ্ণক দেখিছে কৃষ্ণ ভাইজাক দেখিছে আৰু প্ৰতি ভৱনতে নাৰদ সোমাইছে কি কৈছে কোনোবা এটা ভৱনত কৃষ্ণই ভাইজাৰ লগত আলোচনা কৰি আছে কোনোবা এটা ভৱনত কৃষ্ণই গাখীৰ খীৰাই আছে কোনোবা এটা ভৱনত কৃষ্ণই দান দিছে ব্ৰাহ্মণসকলক দান দিছে কোনোবা এটা ভৱনত কৃষ্ণই অন্ন খাই আছে কোনোবা এটা ভৱনত কি কৰিছে বলৰামৰ লগত আলাপ আলোচনা কৰিছে প্ৰতিটো ভৱনতে প্ৰতিটো বেলেগ বেলেগ ৰূপত কৃষ্ণক দেখা দিলে তেতিয়া নাৰদে কৈছে হে প্ৰভু দয়াময় যোগীসকলে ইমান কষ্ট কৰি যোগ সাধন কৰিও তোমাৰ এই মহামায়া দৰ্শন কৰিব নোৱাৰে গতিকে আজি তুমি মোক দেখুৱালা কৃপা কৰিলা তেতিয়া ভগৱন্তই কৈছে যে হে নাৰদ মই যদি স্বয়ং ঈশ্বৰ হৈ যদি এই যিখিনি সেৱা সৎকাৰ যদি নকৰোঁ কৰ্ম নকৰোঁ তেতিয়াহ'লে মানৱসকলে ইয়াৰ নকৰিব গতিকে সেই মানৱসকলক দেখুৱাবৰ কাৰণে মই এই কৰ্ম কৰিছোঁ গতিকে সেইকাৰণে আমি আপোনালোকে এটা কথা পাইছে নিবিড় সংবাদত আমাক কিছুমান কথাই আমাক এটা উদাহৰণ দি গৈছে নিবিড় সংবাদত এটা কথা দেখুৱাইছে যে বাৰে বাৰে দ্বাৰকালৈ বাৰে বাৰে নাৰদ গৈছে আৰু যথা সময়ত ভগৱন্তই সেৱা সৎকাৰ কৰি নাৰদক বিদায় দিছে বাৰে বাৰে নাৰদ গৈছে আকৌ এদিন বসুদেৱে নিজেই নাৰদক ভৰি হাত ধুৱাই মেলি আসনত বহুৱাই কিছু কথা প্ৰশ্ন কৰিছে গতিকে সেইকাৰণে আমাৰ চৰণত আমি সেৱা কৰিব লাগিব ভগৱন্ত হিচাপে আমি এই আদৰ্শখিনি যদি আমি দিব পাৰোঁ আমাৰ যদি প্ৰচাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি পিছৰ জন্মটোত আমি কোনো বিশৃংখলাভাৱে আমি এখন সমাজ যাতে
নহয় তাৰ বাবে শৃংখলাবদ্ধভাৱে আমি যাব পাৰোঁ। এইখিনিকে আমি যুৱকসকলক আমি দিব পাৰে, জ্যেষ্ঠসকলে দিব পাৰে, তাৰ বাবে আমিও অনুৰোধ জনাইছোঁ। এতিয়া অৱশ্যে যুৱকসকল বহুত উন্নত হৈছে। আগতে আমি সেৱা বাহিনী, এতিয়া যিসকলে সেৱা বাহিনী কৰি আছে বহুত আগবাঢ়ি গ'ল, বহুত উচ্চ হ'ল। গতিকে সেইকাৰণে আমি আগতে, এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ হ'ল, আগতে শাস্ত্ৰ ভাগৱতৰ কথা বহুতে নাজানেই, কিন্তু এতিয়া মোবাইল মেলি দিয়াৰ লগে লগে গোটেই পৃথিৱীৰ জগতখন দেখা পায়। গতিকে সেইকাৰণে আমি তাৰ পৰা কিছু আমি ভাল গুণ ল'ব পাৰোঁ। তাৰ বাবে আমি এইখিনিকে কৈ আমাৰ এই দুআষাৰ যি ক'বলৈ দিলে আমি সামৰণি মাৰিছোঁ। লগতে আমাৰ সময় হৈছে আৰু যথাসময়ত আমাৰ যেনেকৈ গাড়ীত লিখা থাকে আকৌ আহিম। গতিকে সময় সুবিধা হ'লে যদি আজিয়ে সমস্ত কথাখিনি যদি আৰু যদি প্ৰশ্ন কৰিবলৈ লৈ থাকে আৰু যদি সুধি উত্তৰ দি থাকোঁ, হয়তো কাইলৈ আকৌ নেমাতিবও পাৰে। গতিকে এই ধাৰণাই আমি সামৰণি মাৰিব বিচাৰিছোঁ। গতিকে পাঠৰ অকণমান আগবঢ়ক। গতিকে আমিও এই সেৱা জনাইছোঁ। কৃষ্ণ। হয়, অঁ তলত গৈ সামৰণি মাৰিব লাগিব। হয় হয়, ঠিক আছে। লাগিলে শেষে নহয়, কিন্তু অমিত অলপমানে খাব বেছি খাইলে দিগদাৰ হৈ যায় নহয়। সেইটো অফ কৰিলে সেইটো নল'ব অফ কৰিলে ৰাম তাতে মোৰ ভাগ্য ভক্তি বুজিবা যেন নাই ক্ষেত্ৰ স্বৰূপ কেন বিধি ধ্যান পদ বিধি কথা মোহ কবু যাওঁ আৰু বাৰ মই শ্ৰীমতীটো কথা বৰ টান সুখে বুজো যেন মতে কয়ো জয় জগদ্গুৰু শ্ৰীমন্ত হৰি